আমাৰ ভাৰতৰ সংবিধানে পাকিস্তানৰ পৰা অহা মানুহৰ কথা কৈছে। হয়, আৰ্টিকল 6 জৰিয়তে ভালকে বুজোৱা হওক। Article 6 of the Indian Constitution deals with the citizenship rights of the people migrated from Pakistan to India after partition in 1947. হয়, 1947 চনৰ পাছত যিসকল পাকিস্তানী লোক আমাৰ ভাৰতলৈ আহিছিল বিভাজনৰ পাছত তাহাঁতৰ নাগৰিকত্ব অধিকাৰ পোৱাৰ কথা কৈছে আমাৰ আৰ্টিকল 6 আমাৰ ভাৰতীয় সংবিধান। কিন্তু যিসকল মানুহ 19 জুলাই 1948 চনৰ আগতে আহি গৈছিলে তাহাঁতক ভাৰতৰ নাগৰিকত্ব মানে অট'মেটিকেলি পাই গৈছিলে, যদি অট'মেটিকেলি আমাৰ ইণ্ডিয়ান চিটিজেনশ্বিপ আছিলে। কিন্তু যিসকল 19 জুলাই 1948 চনৰ পাছত আহিছিলে তাহাঁতক গভৰ্ণমেণ্টৰ আগত ৰেজিষ্টাৰ কৰিবলগীয়া হৈছিলে নিজকে যে তাহাঁতি আমাৰ ইণ্ডিয়ান চিটিজেন হয় বুলি, বা তাহাঁতি ভাৰতীয় নাগৰিকত্ব হয় বুলি তাহাঁতক নিজকে ৰেজিষ্টাৰ কৰিবলগীয়া হৈছিলে। চ' সেয়াই আছিলে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকল 6। যদিহে ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাইছে তেন্তে ফ'ল' কৰি দিব। থেংক ইউ।